চন্দনপুৰ গাঁৱত ৰাধা নামৰ এজনী বৰ ধুনীয়া ছোৱালী আছিল। গোটেই গাঁওখনৰ ভিতৰত তাইয়ে একমাত্ৰ বেছিকৈ পঢ়া-শুনা কৰিছিল। সেইবাবে তাই বৰ অহংকাৰী আছিল আৰু তাই গাঁৱৰ মানুহবোৰক নপঢ়া নুশুনা মূৰ্খ বুলি ভাবিছিল। এদিন গাঁওখনৰ গাঁওবুঢ়াজনে গাঁৱৰে দুজন ল'ৰাৰ সৈতে খেতি-বাতিৰ কথা পাতি আছিল। ৰাকেশ আৰু টিংকু, এইবাৰ খেতি বৰ ভাল হৈছে, গতিকে এইবাৰ তহঁতে ফচলখিনি চহৰত ভাল দামত বিক্ৰী কৰিবিগৈ। গাঁওবুঢ়াজনৰ কথা শুনি ৰাকেশে ক'লে, গাঁওবুঢ়া দাইটি, আমি ভাবিছিলোঁ আপুনি আমাক কিবা বেলেগ কথা ক'ব, সেইবাবেহে আমি ইমান লৰালৰিকৈ আহিলোঁ। এইটো কিবা জৰুৰী কথা নহয় নেকি? সেইটো কিবা আপুনি আমাক ক'বলগীয়া কথা নেকি? এই কথাটো আমি এনেও জানো, এইবাৰ সৰিয়হৰ খেতি ভাল হৈছে, গতিকে আমি সৰিয়হত ভাল দাম পাম। টিংকুৱে কথাষাৰ কৈ শেষ হোৱাৰ পাছতেই সেইফালেদি ৰাধা আহিলে আৰু সিহঁতৰ কথাবোৰ শুনি তাই ৰৈ গ'ল আৰু তাই হাঁহি হাঁহি ক'লে, আপোনালোক আৰু কেতিয়াও সলনি নহ'ব ন? আপোনালোকে কেৱল সৰিয়হ আৰু ঘেঁহুৰ খেতিকেই কৰি থাকক। চাবগৈচোন বেলেগ মানুহে কিমান ভাল ভাল খেতি কৰি থাকে। ৰাধাৰ কথাখিনি শুনি টিংকুৱে খঙত ক'লে, ৰাধা, তোৰ কথাবোৰ শুনিলে যে মোৰ খঙেই উঠে। তই চহৰৰ পৰা পঢ়া-শুনা কৰি আহিছ ঠিকেই, কিন্তু তই গাঁৱৰ ছোৱালীটো গাঁৱতেই থাক, আৰু তোৰ যদি বেলেগ খেতি কৰিবলৈ মন তেতিয়াহ'লে তোৰ দেউতাৰৰ মাটিখিনি আছেই দেখোন, তাতেই কিবা খেতি কৰি দেখুৱাবিচোন। ৰাধাক কথাখিনি কৈ টিংকু আৰু ৰাকেশ নিজৰ খেতিপথাৰলৈ গুচি গ'ল আৰু গাঁওবুঢ়াজনো ঘৰলৈ গুচি গ'ল। ৰাকেশৰ কথাখিনি ৰাধাৰ গাত লাগি গ'ল আৰু তাই খঙত ঘৰলৈ গ'ল আৰু তাই খঙত থকা দেখি মাকে তাইক সুধিলে, কি হ'ল মাজনী, তোমাৰ ইমান খং উঠি আছে যে কিয়? মা, গাঁৱৰ মানুহবোৰে নিজকে কি ভাবে নাজানো আৰু মই। তেতিয়াই তালৈ ৰাধাৰ দেউতাক আহিলে আৰু দেউতাকে খঙত ৰাধাক ক'লে, ৰাধা, তই অলপ বেছিকৈ পঢ়া-শুনা কৰিলি বুলিয়েই বাৰে বাৰে গাঁৱৰ মানুহবোৰক হাঁহি নাথাকিবি। তইনো খেতি-বাতিৰ বিষয়ে কি জাননো? দেউতা, মই চহৰৰ পৰা পঢ়া-শুনা কৰি আহিছোঁ, গতিকে খেতি-বাতিৰ বিষয়ে মই ইমানকৈ নাজানো, কিন্তু মই এতিয়া এনেকুৱা এটা কৰি দেখুৱাম, সকলোৱে চায়েই ৰ'ব। কথাখিনি কৈ ৰাধা গুচি গ'ল, কিন্তু তাই সেই কথাটো ভাবি ভাবি এতিয়া তাই গভীৰ চিন্তাত পৰিছিল। তাই এতিয়া কি কৰিব? কিন্তু তাই সেই কথাটো ভাবি ভাবি বহি থাকোঁতেই এদিন তাইৰ মনলৈ এটা কথা আহিল। মই দেখোন বাৰ্গাৰৰ খেতি কৰিব পাৰোঁ। বাৰ্গাৰৰ খেতি কৰিব পাৰিলে মোৰ ঘৰলৈ নিউজ চেনেল আহিব আৰু সকলোৱে মোৰ ইণ্টাৰভিউ ল'ব, তেতিয়া মই ফেমাছ হৈ যাম। কিন্তু বাৰ্গাৰৰ খেতি কৰিবলৈ হ'লে মই প্ৰথমে ইণ্টাৰনেটত চাৰ্চ কৰিব লাগিব। সেইদিনাৰ পৰাই ৰাধায়ে লেপটপটো লৈ দিনৰে দিনটো বহি থাকে আৰু তেনেকৈয়ে এদিন ৰাধায়ে তাইৰ দেউতাকক ক'লে, দেউতা, এতিয়াৰে পৰা আপুনি পথাৰলৈ যাব নালাগে, মই যাম। তই পাগল হৈছ নেকি? তই পথাৰলৈ গৈ কি কৰিবিগৈ? দেউতা, মই বাৰ্গাৰৰ খেতি কৰিম আৰু গোটেই পৃথিৱীতেই ফেমাছ হৈ যাম। কথাখিনি কৈ ৰাধা গাঁৱলৈ বুলি ওলাই আহিলে আৰু তাই আহি থাকোঁতেই ৰাস্তাতে পৱন আৰু গগনক লগ পালে আৰু সিহঁত দুয়োটায়ে প্ৰায়ে ৰাধাক পঢ়া-শুনাৰ দেৱী বুলি কৈ জোকাইছিলে আৰু ৰাধাক দেখাৰ লগে লগেই গগনে তাইক ক'লে, কি হ'ল পঢ়া-শুনাৰ দেৱী, ইমান খঙত কিয় আছা? ৰাধায়ে খঙত ক'লে, তহঁত গাঁৱৰ মানুহবোৰে ভাব পথাৰত কেৱল সৰিয়হ আৰু ঘেঁহুৱেই কৰিব পাৰি, মই এইবাৰ পথাৰত বাৰ্গাৰৰ খেতি কৰি দেখুৱাম। বেছিকৈ পঢ়া-শুনা কৰি তোৰ ব্ৰেইনটোৱে বেয়া হৈ গ'ল হ'বলা। মানুহে ঠিকেই কয়, চহৰত পঢ়া-শুনা কৰি অহা মানুহবোৰ বোলে পগলা হয়। সেয়া আজি নিজ চকুৰেই দেখিলোঁ। পঢ়া-শুনাৰ দেৱী, পথাৰত বাৰ্গাৰ খেতি কৰিব নোৱাৰি। কিন্তু মই কৰি দেখুৱাম। কথাখিনি কৈ ৰাধা চিধাই বাৰ্গাৰৰ দোকানলৈ গ'ল আৰু দোকানীজনক বহুতকেইটা বাৰ্গাৰ দিবলৈ ক'লে। ইমানবোৰ বাৰ্গাৰে তুমি কি কৰিবা? ঘৰত আলহী আহিছে নেকি? নাই অহা, মই বাৰ্গাৰৰ খেতি কৰিম। মোৰ খেতিত যেতিয়া বাৰ্গাৰ হ'ব তেতিয়া আপুনি মোৰ পৰাই বাৰ্গাৰ কিনিব। কথাখিনি কৈ ৰাধায়ে বস্তুখিনি লৈ তাৰ পৰা গুচি গ'ল আৰু তেতিয়াই দোকানীজনে ৰাধাক চিঞৰি চিঞৰি ক'লে, ৰাধা, ৰাধা, ৰাতি তই তহঁতৰ পথাৰলৈ নাযাবি। তাত যিজোপা গছ আছে সেই গছজোপাৰ ওপৰত এজনী চোৰেল থাকে। কিন্তু ৰাধায়ে মানুহজনৰ কথা গুৰুত্ব নিদিলে। তেতিয়াই দোকানীজনে ক'লে, এইজনীয়ে নিজকে বহুত জ্ঞানী বুলি ভাবে, আমাৰ নিচিনা গাঁৱৰ মানুহবোৰক তাই মানুহ বুলিয়েই নাভাবে।
সিফালে ৰাধায়ে বাৰ্গাৰখিনি নি নিজৰ মাটিখিনিত ৰুই দিলেগৈ আৰু ভুৰভুৰাই নিজকে নিজেই ক'লে, এতিয়া চহৰলৈ গৈ কেমিকেল আনিবগৈ লাগিব। ৰাধা তাতেই ৰৈ আছিল আৰু তেতিয়াই তাই তাত কিছুমান ভয়ানক শব্দ শুনিলে। শব্দবোৰ শুনি তাই বহুত ভয় খালে আৰু তেতিয়াই তাইৰ সন্মুখলৈ এজনী চোৰেল আহিল। এই মাটিখিনিতো মোহনৰ হয় আৰু সিও জানে ৰাতি যে মই ইয়াত থাকোঁ। ইয়ালৈ আহিবলৈ ৰাতি কোনেও সাহস নকৰে। তোৰ ইমান সাহস ক'ৰ পৰা হ'ল? কথাখিনি কৈ চোৰেলজনীয়ে ৰাধাক ধৰি ল'লে আৰু তাইক মাৰি পেলালে। আৰে বাহ, এই ছোৱালীজনীক দেখোন মাৰি খাই বৰ ভাল লাগিল। ৰাধা মৰাৰ পাছত এজনী চোৰেল হৈ গ'ল আৰু তাই গৈ সিজনী চোৰেলৰ সন্মুখতেই ৰ'ল। তাইক দেখি সিজনী চোৰেলে চক খাই গ'ল। মোৰ সপোন পূৰণ হোৱাৰ আগতেই মই মৰি থাকিলোঁ, সেইবাবে ময়ো মৰি চোৰেল হৈ গ'লোঁ। এতিয়া তোক মই শুদাই নেৰোঁ। আৰে এইজনী দেখোন মোতকৈও শক্তিশালী হৈ গ'ল। মই এতিয়া কি কৰোঁ? কাৰণ মই ডেকা চোৰেল। ৰাধা চোৰেলে সিজনী চোৰেলক মাৰি পেলালে আৰু তাৰ পাছত তাই পথাৰখনলৈ চাই ক'লে, গাঁৱৰ মানুহবোৰে মোক বহুত হাঁহিলে, সেইবাবে তেওঁলোকে এতিয়াৰে পৰা যি খাব সেয়া হৈছে মোৰ খেতিত হোৱা বাৰ্গাৰ। এতিয়াতো মোৰ বাৰ্গাৰৰ খেতি কৰিবলৈ সহজেই হৈ গ'ল, কাৰণ মইতো এতিয়া এজনী চোৰেল হৈ গ'লোঁ। চোৰেলজনীয়ে পথাৰলৈ চালে আৰু তাত বাৰ্গাৰেই বাৰ্গাৰ হৈ গ'ল। সিফালে বহুত ৰাতি হ'ল আৰু ৰাধা ঘৰলৈ নোযোৱাৰ বাবে মাকৰ বৰ চিন্তা হ'ল আৰু তেতিয়াই মাকে ৰাধাৰ দেউতাকক ক'লে, ইমান দেৰি হ'ল, ছোৱালীজনী এতিয়ালৈকে ঘৰলৈ অহা নাই। তোমাৰ মৰমৰ জীয়েৰাই পথাৰত বাৰ্গাৰৰ খেতি কৰিবলৈ গৈছে। ছোৱালীজনী ইমান জেদী হ'ল, একো কথাই নুশুনে। আৰু শুনা, মই কেইদিনমানৰ কাৰণে চহৰলৈ যাওঁ। কথাখিনি কৈ মোহন চহৰলৈ গুচি গ'ল। সিফালে গাঁৱৰ পুলতেই পৱন আৰু গগন বহি আছিল। তেতিয়াই পতককে গগনৰ চকুত মোহনৰ খেতিপথাৰখন পৰিল আৰু তেতিয়াই গগনে ক'লে, ঐ পৱন, চাচোন চা, সন্মুখলৈ চা, মোহন খুৰাৰ খেতিপথাৰত দেখোন বাৰ্গাৰ হৈ আছে। কথাষাৰ শুনি সি চক খাই গ'ল আৰু সি ক'লে, ৰাতিৰ নিচা তোৰ যোৱায়েই নাই নেকি? সেইখিনি কৈ সি যেতিয়া পথাৰলৈ চালে তেতিয়া সিও চক খাই গ'ল। আৰে তই তাৰমানে সঁচাকৈয়ে কৈছিলি? এয়া কেনেবাকৈ ৰাধায়ে কৰা নাইতো? এনেকুৱা হ'লে দেখোন চমৎকাৰ হৈ যাব। ব'লচোন ব'ল, আমি তালৈকে যাওঁ। কথাখিনি কৈ দুয়োজন তালৈ গ'ল আৰু সিহঁতে বাৰ্গাৰখিনি চাবলৈ ধৰিলে। তেতিয়াই তালৈ চোৰেলজনী আহিল। চোৰেলজনীক দেখি সিহঁতে বহুত ভয় খালে আৰু তেতিয়াই গগনে পৱনৰ ফালে চাই ক'লে, ঐ পৱন, এয়া কি? এইজনী দেখোন চোৰেল। মইতো শুনিছিলোঁ মোহন খুৰাৰ পথাৰলৈ ৰাতিহে চোৰেলজনী আহে। এয়া কি? চোৰেলজনী দেখোন দিনতেই ওলালহি। তেতিয়াই চোৰেলজনীয়ে গগন আৰু পৱনৰ ফালে খঙত চাই ক'লে, সেইজনী চোৰেলক মই মাৰি পেলালোঁ। মই ৰাধা হয়। কি? তই ৰাধা? কিন্তু তই কেনেকৈ চোৰেল হলি? সেইবোৰ কথা বাদ দে। মই জীয়াই থাকোঁতে তহঁতে মোক পঢ়া-শুনাৰ দেৱী বুলি কৈ বহুত জোকালি আৰু মই বাৰ্গাৰ খেতি কৰিব নোৱাৰিম বুলিও তহঁতে হাঁহিলি। এতিয়া মই মোৰ বাৰ্গাৰ খুৱায়েই তহঁতক মাৰিম। কথাখিনি কৈয়েই চোৰেলজনীয়ে সিহঁত দুয়োজনকে জোৰ জবৰদস্তি কৰি বাৰ্গাৰ খুৱাই মাৰি পেলালে। সেইদিনাৰ পৰাই গাঁৱত যোন মানুহেই খাদ্য খাবলৈ বহে তালৈ চোৰেলজনী যায় আৰু সেই মানুহজনৰ পৰা খাদ্যখিনি কাঢ়ি বাৰ্গাৰ খুৱাই মাৰি পেলায়। তেতিয়াৰ পৰাই গাঁওখনত আতংকৰ সৃষ্টি হৈ আছিল আৰু এদিন সেই কথাবোৰ ভাবিয়েই গাঁওবুঢ়াজন বহি আছিল আৰু তেতিয়াই সেইফালেদি এজন ত্ৰান্ত্ৰিক আহিছিল। মোৰ বৰ ভোক লাগিছে, কিবা অলপ খাবলৈ পাম নেকি? ইয়াৰ পৰা গুচি যাওক ত্ৰান্ত্ৰিক বাবা। এতিয়াতো ভয়তে গাঁৱৰ মানুহবোৰে আহাৰ খাবলৈয়ে এৰিছে। কিন্তু কিয়? গাঁওবুঢ়াজনে কথাবোৰ ভাঙি পাতি ত্ৰান্ত্ৰিকজনক ক'লে। তেতিয়াই তালৈ মোহন আহিলে আৰু গাঁওবুঢ়াজনক ক'লে, মই এইমাত্ৰ চহৰৰ পৰা আহিছোঁ। কি শুনিছোঁ মই এইবোৰ? তোৰ ছোৱালী চোৰেল হৈ গ'ল। তেতিয়াই ত্ৰান্ত্ৰিকজনে ক'লে, চিন্তা নকৰিবি, মোক তালৈ লৈ ব'ল। তাৰ পাছত সিহঁত সকলোবোৰ পথাৰলৈ গ'ল। তালৈ যোৱাৰ পাছতেই ত্ৰান্ত্ৰিকজনে ক'লে, ৰাধা চোৰেল এই খেতি পথাৰত বন্দী হৈ আছে। এই পথাৰখন জুই লগাই দিয়ক।
গাঁওবুঢ়াজনে যেতিয়াই তাত জুই লগাবলৈ ধৰিলে তেতিয়াই তালৈ চোৰেলজনী আহিলে আৰু চোৰেলজনীয়ে ক'লে, এইবোৰ কি কৰিছে আপুনি? কিন্তু গাঁওবুঢ়াজনে চোৰেলজনীৰ কথা নুশুনি তাত জুই লগাই দিলে। বাৰ্গাৰৰ খেতিত জুই লগাৰ লগে লগে চোৰেলজনীৰ গাটো জ্বলিবলৈ ধৰিলে আৰু কিছু সময়ৰ পাছতেই চোৰেলজনী জ্বলি ভস্ম হৈ গ'ল। আৰু সেইদিনাৰ পৰাই গাঁৱৰ মানুহবোৰে ৰাধা চোৰেলৰ পৰা মুক্তি পালে।